নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি আমি ছ'চিয়েল ষ্টাডিজৰ পৰা এটা বিষয় নিৰ্বাচন কৰি আপোনালোকলৈ লৈ আহিছোঁ। সেই বিষয়টো হৈছে মহাত্মা গান্ধী আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰাম। এই বিষয়টো আমি শেষ কৰিবলৈ হয়তো 2টা বা 3টা ভিডিঅ'ৰ জৰিয়তেহে শেষ কৰিব পাৰিম। আশা কৰিছোঁ আপোনালোকে আটাইকেইটা ভিডিঅ' চাব। তাৰ এইটো প্ৰথমটো ভিডিঅ'। আপোনালোকে আগৰ ভিডিঅ'সমূহত আগৰ ছিৰিজসমূহৰ আগৰ খণ্ডসমূহত যেনেকৈ আমাক মৰম দি আছে তেনেদৰে এই ভিডিঅ'টোতো আমাক মৰম দিব বুলি আশা ৰাখিছোঁ। ঠিক আছে, তেতিয়াহ'লে পলম নকৰোঁ আমি মূল বিষয়টোলৈ আগবাঢ়ি যাওঁ। 20 শতিকাৰ আটাইতকৈ মহান্তম ব্যক্তি তথা জনগণৰ নেতা হিচাপে মহাত্মা গান্ধীৰ পৰিচয় সৰ্বজন বিদিত। ভাৰতবৰ্ষত ইংৰাজসকলে 200 বছৰীয়া শাসনৰ অন্ত পেলাই দেশখনক স্বাধীনতা অৰ্পণ কৰি নিজ দেশলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল মূলতঃ গান্ধীজীৰ নেতৃত্বত দেশৰ জনগণে চলোৱা সুদীৰ্ঘ তথা কঠিন স্বাধীনতা সংগ্ৰামৰ ফলত। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে স্বদেশলৈ ঘূৰি আহি স্বাধীনতা সংগ্ৰামত ভৰ্তি হোৱাৰ পূৰ্বে সংগ্ৰামী ৰূপত গান্ধীজী গঢ় লৈ উঠিছিল দক্ষিণ আফ্ৰিকাত। আমি ইতিমধ্যে আগতে হয়তো আপোনালোকে পঢ়িছে বা আমি পঢ়িছোঁ যে মহাত্মা গান্ধীয়ে জীৱনৰ এছোৱা কাল ক'ত কটাইছিল দক্ষিণ আফ্ৰিকাত, আৰু তাতেই তেওঁ সেই সংগ্ৰামী মনটোত পোখা মেলিছিল। এই বিষয়ে আমি বিতংভাৱে এই ভিডিঅ'টোৰ শেষলৈ গম পাম। ঠিক আছে, আগবাঢ়ি যাওঁ তেতিয়াহ'লে। 1893 চনত দক্ষিণ আফ্ৰিকাৰ জাহাজ ব্যৱসায়ৰ লগত জড়িত দাদা আব্দুল্লা নামৰ এজন লোকৰ আমন্ত্ৰণক্ৰমে তেওঁ আইনজীৱী হিচাপে ভাত মোকলাবলৈ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰে। এছ ছাফাৰী নামৰ জাহাজেৰে গৈ তেওঁ ডাৰবানত উপস্থিত হৈছিল। কিন্তু আফ্ৰিকাত গৈ উপস্থিত হোৱাৰ পাছত গান্ধী এনে কিছুমান অভিজ্ঞতাৰ মুখামুখি হ'ল যে সেইবোৰে তেওঁ জীৱনৰ পথ সলনি কৰি দিলে আৰু গান্ধীৰ মাজত এক ৰাজনৈতিক নেতাৰ জন্ম দিলে বা জন্ম হ'ল। তেনে অভিজ্ঞতাবোৰৰ ভিতৰত প্ৰথমটো হৈছে তেওঁৰ গাৰ বৰণ বগা নোহোৱাৰ বাবে ৰেলত ভ্ৰমণ কৰিবলৈ প্ৰথম শ্ৰেণীৰ টিকট থকা স্বত্বেও এজন শ্বেতকায় লোকৰ নিৰ্দেশত শ্বেতকায় আৰক্ষী বিষয়াৰ দ্বাৰা তেওঁক মাজ বাটতে ৰেলৰ পৰা নমাই দিছিল। সেয়া আছিল গান্ধীজীৰ বাবে বৰ্ণ বৈষম্যবাদৰ অৰ্থাৎ মানুহৰ গাৰ বৰণৰ ওপৰত ভিত্তি কৰি সামাজিক ব্যৱধান সৃষ্টি কৰা মানসিকতাৰ প্ৰথম অভিজ্ঞতা। সেই ঘটনাই আনি দিয়া অভিজ্ঞতাৰ ফলতেই আফ্ৰিকাত এবছৰ থাকিবলৈ যি প্ৰস্তুতি লৈ গৈছিল সেয়া বাদ দি গান্ধীজীয়ে তাত 21 বছৰ কাল আছিল। 1893 চনত গৈছিল। 1893 চনৰ পৰা 1914 চনলৈকে তেওঁ ক'ত আছিল? দক্ষিণ আফ্ৰিকা। সৰ্বমুঠ 21 বছৰ। কেতিয়া গৈছিল আৰু কিমান চনত আহিছিল এই কথা মনত ৰাখি থ'ব। কিমান বছৰ দক্ষিণ আফ্ৰিকাত আছিল আৰু কিয় গৈছিল এই কথাখিনি মনত ৰাখি থ'ব। ৰেল ভ্ৰমণত হোৱা এই অভিজ্ঞতাৰ কিছুদিনৰ পিছতে তেওঁ প্ৰিটোৰিয়াত থকা ভাৰতীয়সকলৰ এখন সভা আহ্বান কৰে। এই সভাত গান্ধীয়ে শ্বেতকায় লোকসকলৰ বৰ্ণবৈষম্যবাদক তীব্ৰ সমালোচনা কৰে আৰু অশ্বেতকায় লোকৰ অধিকাৰৰ বিৰুদ্ধে তাত বাস কৰা ভাৰতীয়সকলক সজাগ কৰে। দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ আইনী মৰ্যাদা উন্নত কৰাৰ কথাও তেওঁ সজোৰে সেই সভাত উত্থাপন কৰে। ভাৰতীয়সকলক একগোট কৰাৰ উদ্দেশ্যে আফ্ৰিকাৰ নাটাল ভাৰতীয় কংগ্ৰেছ স্থাপন কৰে। নাটাল ভাৰতীয় কংগ্ৰেছ কোনে স্থাপন কৰিছিল, ক'ত স্থাপন কৰিছিল মনত ৰাখি থ'ব। ইয়াৰ উপৰি ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকত এখনো আৰম্ভ কৰিছিল সচেতনতাৰ সৃষ্টিৰ বাবে। তদুপৰি তাত এটা আইনী সিদ্ধান্ত প্ৰচলিত আছিল যে যিটো মতে ভাৰতীয়সকলে বিয়া কৰাবলৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক আছিল আৰু খ্ৰীষ্টিয়ান বিধান মতেহে বিয়া কৰাব পাৰিছিল। এই প্ৰথাৰ প্ৰতিবাদ কৰিবলৈ গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে, যাৰ বাবে তেওঁ 9 মাহ কাৰাবাসো খাটিব লগা হয়। পিছত অৱশ্যে চৰকাৰে ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ এখন আইন প্ৰণয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ বাধ্য হয় আৰু গান্ধীক মুকলি কৰে। 1907 চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল। ক'ত প্ৰয়োগ কৰিছিল? কিমান চনত কৰিছিল? সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল এছিয়াটিক ৰেজিষ্ট্ৰেশ্যন ল'ৰ বিৰোধিতা কৰিবলৈ। সুদীৰ্ঘ 7 বছৰৰ মূৰত এই যুঁজত তেওঁ জয়লাভ কৰিছিল। মুঠতে গান্ধীজীক আমি আজি যি ৰূপত জানো সেই ৰূপ গঢ় লৈ উঠিছিল সুদূৰ আফ্ৰিকাত থকা সময়তে। এই যে 21 বছৰ আফ্ৰিকাত আছিল সেই সময়তে তেওঁ এজন সংগ্ৰামী নেতা হিচাপে বা ৰাজনৈতিকভাৱে তেওঁ সক্ৰিয় হৈ উঠিছিল।
ভাৰতবৰ্ষত এখন সভাত তেওঁ কৈছিল, ভাৰতবৰ্ষত মোৰ জন্মহে হৈছিল, মোক গঢ় দিছিল দক্ষিণ আফ্ৰিকাই। সেয়ে আমি মহাত্মা গান্ধীৰ যি জীৱন বৃত্তান্ত, যি সংগ্ৰাম, সেই বিষয়ে আমি আলোচনা কৰিবলৈ হ'লে সেই দক্ষিণ আফ্ৰিকাৰ কথা কিন্তু আলোচনা কৰিবই লাগিব। দক্ষিণ আফ্ৰিকাৰ যি এছোৱা কাল মহাত্মা গান্ধীৰ, সেই চোৱা বাদ দি কিন্তু মহাত্মা গান্ধীৰ জীৱন সম্পূৰ্ণ নহয়। গতিকে আমি এই যিটো বিষয় আপোনালোকলৈ আগবঢ়াইছিলোঁ, আৰম্ভণিতে আমি এই দক্ষিণ আফ্ৰিকাৰ তেওঁ যি সংগ্ৰাম সেই সম্পৰ্কে আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু তেওঁ নিজে কৈছে যে ভাৰতবৰ্ষত তেওঁ জন্মহে হৈছে আৰু তেওঁ কোনে গঢ় দিছিল? দক্ষিণ আফ্ৰিকাই। ঠিক আছে, জন্মৰ কথা ওলাইছে যেতিয়া, মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল সেই সম্পৰ্কে আপোনালোকক জনাই থৈ যাওঁ একেবাৰে শেষত। তেওঁ জন্ম হৈছিল 1869 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম লাভ কৰিছিল তেওঁ। আৰু তেওঁ সম্পূৰ্ণ নামটো হয়তো সকলোৱে জানে, যদিও নাজানে কৈ থওঁ, মোহনদাস কৰমচাঁদ গান্ধী। ঠিক আছে, আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব। পুনৰবাৰ কৈছোঁ, আপোনালোকৰ সহায় হোৱাকৈ আমি বহুকেইটা ছিৰিজ আগবঢ়াই আছোঁ, বহু ভিডিঅ' আগবঢ়াই আছোঁ, সেইসমূহ আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব।